ফুল তিলক মুৰাৰী খন্দিলা ভূমিৰ দৈত্য হাৰি ভকত বৎসল মধু সুদন গোবিন্দ প্ৰদক্ষিণে নমত পদ অৰম্বিন্দ সুৰতৰু সমদাৰ চৰণ দুতই সনিধি মাত্ৰকে ভক্তি মুকুতি পাব যাহাৰ পৰমধন ভক্তি সমস্ত জন হাতে চক্ৰ ধৰি ফুৰা ৰাখি সৰ্বক্ষণ শংকৰে কহিলা গীত মন্ত্ৰ মাধৱৰ তাকে জপ কৰে বহি জলৰ ভিতৰ অযুত বৎসৰ আছে জলে তপ কৰি গোবিন্দৰ ৰূপ হৃদি পদ্ম মাজে ধৰি ওম শান্তাকাৰং ভুজংগশয়নং পদ্মনাভং সুৰেশং বিশ্বধারণ গগনং সদৃশং মেঘবর্ণং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন যোগী ধ্যান গম্যং বন্দে বিষ্ণু ভৱভয় হৰং সৰ্বলোকৈকনাথ। আজি আমাৰ এই নলবাৰী নিষ্টাপা গাঁৱত এই মহান ভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী সবার ওচৰত ধৰি আমাৰ মাথাত চাব। যিসকল সদাশয় লোকে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ পাৱাৰ ধৰি লোৱা সুবিধাকণ দিলে সেইসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, ঐশ্বৰ্য বিৰোধী প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতি দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ জ্যোতি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু এই মহান ভাগৱতত আজি চতুৰ্থ স্কন্ধত পুৰঞ্জনৰ আখ্যান কণ ৰাইজে বা ভকত গুৰুসকলে বাছি দিছে। ইয়াতে আমি অধমে দুৱাশী কৰি যাম। জানি বা অজানিতে যদি কিবা আকৃজ হয় আপোনাসকলে এটা অকণ শুধৰাই লৈ আমাকো জ্যোতি জ্ঞান দিব বুলি সবাৰ ওচৰতে মোক কৰি পঠাই। আজি প্ৰথমতে উলিয়াইছে দশ পচেতে কি ধৰণে ভগৱন্তক লাভ কৰিলে। আজি এইকণ কথা দেৱঋষি নাৰদে প্ৰাচীন বহিৰতাক ক'ব আৰু এইকণ কথাকে গংগাৰ পাৰত খুদদেৱে পৰীক্ষিত ৰজাক ধুনীয়াকৈ কৈ গৈ আছে। কি কাৰণত কৈ গৈ আছে? পৰীক্ষিত ৰজাক অভিশাপ দিলে, 7 দিনৰ ভিতৰতে তক্ষকেদম কিবোৰ ব্যৰ্থ নহয় মুনি বচন নিশ্চয় ভৰিব। তাৰমানে 7 দিনৰ ভিতৰত তক্ষ নেৰে খাওক বুলি যেতিয়া সিংহী মুনিয়ে অভিশাপ দিলে, সেইকাৰণেই মহান মহান ঋষি পণ্ডিত গুৰুসকলৰ পৰা পৰামৰ্শ লৈ আজি গংগাৰ পাৰত
শুকদেৱৰ মুখে মহান ভাগৱত পঢ়ি আছে। শুকে কৈছিলে হেৰা ৰজা পৰীক্ষিত, খাই মন বাইক এক কৰা, লাজ ভয় ঘৃণা তিনিটা বস্তু বাদ দি তুমি ভাগৱত শুনা। সেয়ে হ'ল ভাগৱতৰ চাৰিটা আখৰ, চাৰি প্ৰকাৰে আমাক বুজাব। প্ৰথম প্ৰকাৰটো গুচ্ছত বুজাব, দ্বিতীয় প্ৰকাৰটোত আমাক দেহ মাৰ্গত বুজাব। সেইকাৰণে ভাগৱতে কৈছে ভাগৱতে যিমান দেহে সিমান, দেহে যিমান ভাগৱতে সিমান। ভাগৱতখন পৰমাৰ্থিক তত্ত্ব, আৰু গীতাখন হ'ল শৰণ তত্ত্ব, কীৰ্তনখন হ'ল নাম তত্ত্ব, মহাভাৰতখন হ'ল প্ৰবধ তত্ত্ব, ৰামায়ণখন হ'ল কাব্য তত্ত্ব। এই চাৰি পিনে আমাক বুজাব গৈ আছে। তৃতীয় ভাগে আমাক বুজাব আমাৰ যে ভাগা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত আমি সকলোৱে ব্যাকুল হৈ আছোঁ নহয়, আছেনে নাই? হয়নে? কেনেধৰণে ল'ৰা ছোৱালীক পোহপাল দিম, কেনেধৰণে পঢ়া শুনা ডাঙৰ মানুহ বনাম, কেনেধৰণে মোৰ স্বামীজনক শান্তি দিম, সিগৰাকী বোলে মই কেনেধৰণে মোৰ মানুহগৰাকীক শান্তি দিম, পূজাত ভাল ভাল কাপোৰ দিলে মোক ভাল পাব। হয়, এই এটা ৩ নম্বৰত আমাক বুজাই আছে। চতুৰ্থত আমাক বুজাই আছে ভাগৱতে আমাৰ দেহটো যে লাহে লাহে আয়ুটো সদায় কমি গৈ আছে, আমি তাক ভূক্ষেপ কৰা নাই নহয়। হয়, আমাৰ নামত আইসকল লোকাসকলে গায়ে নহয়, অ' দিনক দিনে ভটিয়াই যায় নৰনৌকা, দিনক দিনে ভটিয়াই যায়, অ' ভটিয়া নিশুতে পায়, অ' নকানি লৈ উটুৱাই, ঐ আৰু দূৰ নাই পাবলৈ, নাই নৰনৌকা, দিনক দিনে ভটিয়াই যায়। কোনখন ভটিয়াই গৈ আছে? আমাৰ প্ৰত্যেকৰে নিজা নিজা দেহটো আয়ুটো সদায় কমি গৈ আছে। পামনে আৰু নাপাম আৰু। কালিৰ পৰা আপোনাৰ সকলৰ মাজত আছোঁ আহি, কালিৰ পৰা মোৰ দুদিন আজি কমিলেই আৰু। এই দুদিন মই ধন টকা পইচা দিলেও ফটো ঘূৰাই আনিব নোৱাৰোঁ। এই চাৰি প্ৰকাৰে আজি পুৰঞ্জনৰ আখ্যানটো আমাক বুজাই যায়। আমাৰ দেহটোৱেনো কেনেধৰণে চলিব লাগে বা চলিছে কি ধৰণে, হয়নে? আজি এই মহান ভাগৱত শুনি উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে জ্ঞান লাভ কৰক। এই জ্ঞান লাভ কৰিলে আপোনাসকলে জানিব এই পৃথিৱীত জন্ম লৈ আমি কি কৰ্ম কৰি গ'লে শান্তি পাম। ভাগৱতে আমাক দেখুৱাই আছে, আৰু কি কি কৰ্ম কৰিলে পৃথিৱীখনত দুখ অশান্তি আমাৰ ওচৰলৈ আহিব নোৱাৰিব, সেইবোৰ কৰ্ম আমি কৰি যোৱাটো পৰম কৰ্তব্য। ভাগৱতে আমাক বৰ ধুনীয়াকৈ এইকণ কথা বুজাব বা বুজাই আছে। আপোনাসকলে মই আশা ৰাখিছোঁ সকলোৱে যাতে একান্ত চিতে হাই পইচা পোহাল নকৰি এই ভাগৱতৰ বাণীকেইটা যদি আপোনাসকলে শুনি লয়, জন্মে জন্মে ইয়াৰ দ্বাৰা আপোনাসকলে য'তেই যাব ততেই আপোনালোকে শান্তি পাব। হয়নে? মহান ভাগৱতে আমাক ইয়াকে বুজাই আছে। বুজিলে? যাওক। এই বেলা মহাৰিষি নাৰদ ক্ৰোধ হেন গৈনাথ পচিন ব্ৰণী নিৰ্পতিৰ স্নান অচেত পিতৃজাক সৰ্বলোকে জানে, উচ্চ সুখে নাৰদেৱ গৈলা তাৰ স্নানে। সুন্দৰ কৰি নাৰদ দেখিয়া ৰাজা প্ৰচিন বহিষি, অপাদ্যে পুজিলন্ত পৰমহৰি আসনে বখিলাৰিষি হৰষিত মন, নিপতিক চাহি হাঁহি বুলিলা বৎসন। এতিয়া আমাৰ আজি গংগাৰ পাৰত
শুকদেৱে এইকণ কথা কোৱাৰ লগে লগে পৰীক্ষিত ৰজাই প্ৰশ্ন কৰিছে, গুৰুদেৱ বুজাই দিয়কচোন, প্ৰাচীন বহীৰ ওচৰত দেৱৰ্ষি নাথ কিয় যাবলগীয়া হ'ল? আৰু প্ৰাচীন বহীৰ ৰজাই হাজাৰ হাজাৰ বছৰ ৰাজত্ব কৰি প্ৰজাসকলক পুত্ৰ পুত্ৰীৰ দৰে পালন কৰি আছে, তথাপি দেৱৰ্ষি নাৰদে কিয় বুজাবলগীয়া হ'ল? এইকণ কথা গুৰুদেৱ মোক বুজাই দিয়ক। এই বুলি গংগাৰ পাৰত পৰীক্ষিত ৰজাই আজি শুকদেৱক আহ্বান কৰিছে। তেতিয়া শুকদেৱে কৈ আছে, হেৰা ৰজা, প্ৰাচীন বহীৰ ৰজাই গোটেই পৃথিৱীখনত মানে ৰজা হৈ বৰ ধুনীয়াকৈ সকলোকে চলাই আছে, সত্য। তেওঁ কোনো পিনে হৰিৰ কথাত মন নাই, কেৱল তেওঁলোক মাৰ ঘৰ খা বৰ ঠাক আনন্দ কৰ ৰং ৰহস্য কৰি থাকিব লাগে। ভগৱান যে কি বস্তু তাক তেওঁ ভূক্ষেপ কৰা নাই। এইধৰণে যাওঁতে 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 প্ৰাচীন বহী ৰজা বহুত পাপ হৈ গ'ল। তেতিয়া ব্ৰহ্মাই দেখিলে প্ৰাচীন বহী ৰজাই যদি এনেধৰণে পাপ বিস্তাৰ কৰি তেনেহ'লে পৃথিৱীখনত সকলোৰে শান্তি নহ'ব। গতিকে দেৱৰ্ষি নাৰদক ক'লে, তুমি পাৰা যদি গৈ প্ৰাচীন বহী ৰজাক এইখন বুজোৱা। সেয়ে আজি দেৱৰ্ষি নাৰদ প্ৰাচীন বহী ৰজাৰ ওচৰলৈ আহিল। এতিয়া আমাৰ লোকসকলকো কৈ আছে, সেইকাৰণে আমি প্ৰত্যেকে মণি গুণ সকলো জানো নহয় বাৰু, কিন্তু আমাৰ ওপৰতো যে আছে আৰু 3 গুণ শাস্ত্ৰই কৈ আছে। গতিকে মই যিকণ কথা জানো ইয়াৰো 10 গুণ কথা জানো আপোনালোকৰ ওচৰতে আছে, হয়নে? গতিকে কোনো কথা মই জানো বুলি ক'ব নাপায়। আমাতকৈ বেছি জানা মানুহ গুৰুসকল আছেই। তেনেকৈ আজি দেৱৰ্ষি নাৰদে প্ৰাচীন বহী বুজোৱা মানে আমিও একোটি একোটি প্ৰাচীন বহীৰ ৰজা। আমি কেৱল মাছ মাংস মদ গাহৰি ইত্যাদি দগৰি খাব লাগে, আৰু ঈশ্বৰক কেনেধৰণে পুজিলে ঈশ্বৰ সন্তুষ্ট হয় তাক আমি ভূক্ষেপ আজিলৈ লোৱা নাই। গতিকে আমি একোটা একোটা প্ৰাচীন বহীৰ ৰজা। নিজৰ 30 ভাৰ্যা পুত্ৰক চলাবৰ কাৰণে কিন্তু দুনিয়াখনত বহু কষ্ট স্বীকাৰ কৰিব পৰা যায়, সত্য। কিন্তু ভগৱানক লাভ কৰি আত্মাক গতি দিয়াটোত কিন্তু আমি কষ্ট কৰিব নাজানো, হয়নে নহয় কওকচোন? এতিয়া যদি বিলত বোলে দুবৰি মাছ আহিছে বুলি ক'লে লৰতে যাব, ভাত খালে নে নাখালে তাৰ অন্ত নাই, দিনে ৰাতিয়ে মাছ মাৰি গুড়া কৰি থাকিব। কিন্তু ঈশ্বৰৰ নাম 2 মিনিট লোৱা বুলি ক'লে আমাৰ সময় নাই। গতিকে আমি একোটি একোটি প্ৰাচীন বহী ৰজা। গতিকে আজি প্ৰাচীন বহী ৰজাক যিটো পুৰন্দনৰ আখ্যান কৰি জ্ঞান প্ৰদান কৰিব, সেই জ্ঞানটো আমাকে দিব। আমি যদি এইকণ জ্ঞান আজি ল'ব পৰা যায় তেনেহ'লে কাম হ'ব। গতিকে এতিয়া আজি সেই সভাস্থলীৰ সাধুগুৰু বৈষ্ণৱসকল আপোনালোকে উপস্থিত হৈছে। আজি আপোনালোকে পাৰ পাব এখন ভাওনা আদি। যেনেকৈ আপোনালোকৰ অঞ্চলত ভাওনা কৰিলে এটা এটা পাৰ্ট পোৱা যায়, কিন্তু এটাহে পাৰ্ট পাওঁ ভাওনাত। কিন্তু আজি ভাগৱতৰ স্থলীত আপোনালোকে প্ৰত্যেকে 2টাকৈ পাৰ্ট পাইছে। এটা কি পাৰ্ট জানে? প্ৰাচীন বহী ৰজা আজি আপোনালোক, আৰু এটা হ'ল পৰীক্ষিত ৰজা। গংগা পাৰত আমাৰ 7 দিনৰ ভিতৰতে আমাক প্ৰথমলৈকে এদিন দৰ্শন কৰিব। ৰেহাই আছে নাই জানো কাৰো? নহয়, এই 7টা বাৰহে, বুধ বৃহস্পতি শুক্ৰ শনি, এই 5টা বাৰৰ ভিতৰতে গোসাঁনী আপোনাৰসকলে মৰিব লাগিব, গোসাঁই মৰিব লাগিব, মৰিব লাগিব। তাৰ বাহিৰে বেলেগ বাৰ এটাত মৰিব লাগিব, কোনোবা নমৰে। এই 7টা বাৰৰ ভিতৰতে আমি মৰিব এদিন লাগিব। সেয়ে মই আই গৰ্ভৰ পৰা পৃথিৱীত পৰা দিনাই বা আপুনি তেখেত তেওঁ সকলোৱে পৰা দিনাই আমাৰ শিঙিমুনি অভিশাপটো আমাৰ লাগে। 7 দিনৰ ভিতৰত 7টা বাৰৰ ভিতৰত তখনেৰে এদিন দৰ্শন কৰিব। আমাৰ অভিশাপটো লাগি আছে, ৰেহাই নাই। গতিকে 7টা বাৰৰ ভিতৰত কোনোবা এটা বাৰে এদিন তখনেৰে আমাক খুব মাৰিব। আগতে কৈছে যাক ধৰিব কালে তাক ৰাখিব কি উজা ভালে, হয়নে? যাৰ দিন পৰিব খালত, লাও কুমাৰ নুঠে ছালত, টানি ধুই তোলাই দিবা ছালত, গোট নধৰে ডালত, বেয়া দিন। গতিকে এই 7টা বাৰৰ ভিতৰত আমি কেনেকৈনো সাপে খালেও আমি আত্মাক গতি দিব পাৰিম, তাৰে মানে ঔষধটোৱে হ'ল 1 নম্বৰ তাবিজটোৱে হ'ল ভাগৱত।
এই ভাগৱত শুনি যেতিয়া পৰীক্ষিত ৰজাই আত্মাক গতি দিব পাৰিলে, পৰীক্ষিতো মানুহ, আমিও মানুহ। পৰীক্ষিতে আত্মাক গতি দিব পাৰিলে কি আমি নোৱাৰিম নেকি? পাৰিম। কিন্তু পৰীক্ষিতে শুনাৰ নিচিনা ভাগৱত আমি শুনিব লাগিব, পৰীক্ষিতে মানাৰ নিচিনা আমি ভাগৱত মানি যাব লাগিব। 4 বেদ 14 শাস্ত্ৰ মুঠৰ পৰাহে আমাক তাকেই বুজাই আছে। গোবিন্দ শুন শুন ৰাজা তই মিছাতে মৰ কৰ্ম কৰি কোন ফল পাইবে ইচ্ছা কৰা মজা। দুখ হানি হইবে সুখ মিলিবে বিস্তৰ ও বিচাৰত হিত ফল নহে স্বতন্ত্ৰ হৰ। আজি দেৱৰ্ষি নাৰদে প্ৰাচীন বহি ৰজাক কৈছে, হেই ৰজা, তুমি কেৱল খাদ্যত মনোযোগ, তুমি কেৱল নাৰীত মনোযোগ, তুমি কেৱল ভাৰ্যা পুত্ৰ ধন ধান মায়াত মনোযোগ। এইবোৰ কৰি কৰি তুমি মিছাতে কিয় মৰিছা? হয়নে? এইবোৰতো দুখেৰ বন্ধু নহয়। হেৰা ৰজা, সুখেৰ বন্ধু, তুমি সুখেৰ বন্ধুৰ লগত পাগল হৈছা, কিন্তু দুখেৰ বন্ধুৰ লগত পাগল হ'ব জানো? দুখৰ বন্ধু কোন আৰু সুখেৰ বন্ধু কোন কওকচোন? হয়নে? আমাৰ যিবোৰ ধন ধান পুত্ৰ ভাৰ্যা গাড়ী মটৰ ঘৰ বাৰী আছে, এইবোৰ আমাৰ সুখেৰ বন্ধু। যিদিনা মই বা আপুনি তেওঁ বা তেখেত শেষ বিচনাত পৰি আমি যাবা হ'ব, এইবোৰে বা আমাক ৰক্ষা কৰিবনে? বৰ ধুনীয়া ধুনীয়া ঘৈণীয়েকত আছে, গিৰিয়েকক ক'বনে ময়ো যাওঁ যাওঁ আপোনালোকে ক'বনে? নকয় আৰু নিব নোৱাৰেও, হয়নে? বা যাব নোৱাৰেও। গতিকে এইবোৰ হ'ল সুখেৰ বন্ধু। দুখেৰ বন্ধু কোন? দৈৱকী নন্দনদেৱ কৃষ্ণ। সেইকাৰণে আমাক কৈছে শেষ কালত শেষ বিচনা এখনত এতিয়া আমি যি এদিন বিপদত পৰিম, এদিন আমি আপদত পৰিম, হয়নে গোসাঁই? পৰিম নে নপৰিম? আহি আছে সেইখন নাটক। কোনো মানুহে আপোনালোকে ক'ব নোৱাৰে যে মই এদিন শেষ বিচনাত নকৰিম। শেষ বিচনাত নকৰাকৈ কোনেও যাব নোৱাৰে সেইদিনা। সেইকাৰণে এই ৰামেশ্বৰ পাঠকে লোকগীত এটা গাইছিল, আপোনালোকে পাইছে নহয়? আপদ কালত বিপদ ভঞ্জন তুমি নাৰায়ণ প্ৰাণ গোপালকে মনাই, তোমাৰ বিনন্দ ৰূপ দেখি নয়নে। আপদ কালত বিপদ ভঞ্জন তুমি নাৰায়ণ প্ৰাণ গোপালকে মনাই, তোমাৰ বিনন্দ ৰূপ দেখি নয়নে। এদিন আমাৰ আপদকাল এটা আহিব, এদিন বিপদকাল আহিব। কোনদিনা? শেষ বিচনাত পৰি যিদিনা ঢুকলিয়াই থাকিব, সেইদিনা যদি প্ৰভু আপোনাৰ ৰূপটো যদি মোক অকণমান দৰ্শন দিয়া, ইহকালে পৰকালে মই মুক্তি পাওঁ, হয়নে? গতিকে ধন ধান পুত্ৰ ভাৰ্যা গাড়ী মটৰে আমাক ৰাখিব নোৱাৰে। হেৰা ৰজা প্ৰাচীন বহি আজি দেৱৰ্ষি নাৰদে তুমি যিবোৰ অসাৰ তাৰ লগতে তুমি সদায় মজি আছা, কিন্তু তুমি সাৰটো কিয় মজিব পৰা নাই? হয়নে? ধন ধান পুত্ৰ ভাৰ্যা খাৱন দাৱন মদ মাংস এইবোৰ হ'ল আজি খন্তেকীয়া, কিন্তু আত্মাক গতি দিয়াটো হ'ল চিৰযুগমীয়া। গতিকে তুমি ৰজা চিৰযুগমীয়া মনটোত মন দিয়া, কৰ্মটোত মন দিয়া, এই অসাৰত তুমি মন নিদিবা। আজি প্ৰাচীন বহি ৰজাক বুজোৱা মানে আমাক বুজাইছে, হয়নে গোসাঁই গোসাঁনীসকল? নহ'লে আপোনাৰসকলে ক'ব, কাৰণ আপোনালোকৰ এইখন নতুন জেগা, হয়নে?
নলবাৰী নিজ থাপা এই গাঁৱত মই আগতে ভাগৱত গাব অহা নাই, গতিকে আজি আহিছোঁ। আৰু যদি আপোনাসকলে কেনেধৰণে ভাগৱত ব্যাখ্যা কৰিলে ভাল পায় তাক মই নাজানো। সংস্কৃতত কৈছে ভগৱন্ত শ্ৰী গীতম নাস্তি মম চমৎ সমান পৰমেশ্বৰ। প্ৰভু ভগৱতে কি আনে তাকে মই কৈ আছোঁ। যদি আমাৰ আশীষ হয় আপোনাসকলে সোধাই দিব আৰু এইকণ মোৰ অনুৰোধ থাকিলে সভাৰ ওচৰত বুজিলে। বাণী বলি মহারাই হনতো শুন হব তোর নয়ু পাই নানামত কর্ম করু পায়াই উপদেশ হৃদয় অন্তরে মোরু নাহি জ্ঞান লেখ কহিয়বি মলা জ্ঞান মোহরয়ায়ত যাক শুনি এৰাও কৰ্ম বন্ধ যত গৃহস্থ আশ্ৰমিত সদায় কপট সজাক ভাৰ্যা পুত্ৰ পাই কৰে লতা এতিয়া আমাক এইখিনি ক'লে নাৰদে বুলন্ত বাণী শুনি বোলে মহাৰায় নতু শুন ভৱ ভয় তৰণ উপায়। হেয়া ৰজা তুমি কেৱল খাই বৈ আনন্দ ফূৰ্তি ৰং ৰহস্য কৰি থকাতে কটাই আছে, কিন্তু আমাৰ যে আত্মাটোক তৰণৰ উপায় এটা দিব লাগে সেই কথাকণ আপুনি কিয় ভাবিছোঁনে? হয়নে? এই দেহটো মন কৰিছে, দেহটো গেলা। আজি দেৱৰ্ষি নাৰদে বুজাইছে এইটো পচা দেহ, কিন্তু ইয়াৰ ভিতৰত যিটো আমাৰ আত্মা আছে সেই কোনোদিনে নেগেলে নপচে মৃত্যু নহয়। তাক আপুনি কিয় পাহৰি গৈছে? গেলা দেহটোত যে লাগিছে নহয়। এতিয়া যদি মই মৰা যায় এইখিনি সময়ত 2 ঘণ্টাৰ পাছত মোৰ ওচৰত মানুহ থাকিব পাৰিবনে? নোৱাৰে। পচা দেহা হয়। আপোনালোকে দেখে দেখে এইবোৰ নাম গায়, কিন্তু কিছু কিছু লোকসকলে উপলব্ধি কৰে আৰু কিছু কিছু লোকসকলে উপলব্ধি নকৰে নহয়। ঐ ভৰসা নাই ঐ আহাৰে অহায় সুন্দৰ শৰীৰৰ দেহা পচা শৰীৰৰ দেহা শুনি নাযায় ভৰসা নাই অ সুৰ্বনৰে কাঠি কামি মানি কৰে ৰুৱা হাই হাই মানি কৰে ৰুৱা তাতে বহি ভোজন কৰে সগুণ পুৰা ভৰসা নাই ঐ আহাৰী অয় সুন্দৰ শৰীৰৰ দেহা পচা শৰীৰৰ দেহা শুনি নাযায় ভৰসা নাই। আমাৰ জীৱ বুলি কোৱা বস্তু এটা আছে নহয়, হয়নে গোসাঁই? জীৱটো থকালে আমি ধুনীয়া সুন্দৰ দেহা, কিন্তু এই জীৱটো ওলাই যোৱা 10 মিনিট পাছত কি গেলা দেহা পচা দেহা, ইয়াৰ ওচৰলৈ মানুহ যাব নোৱাৰে। গতিকে এৰা ৰজা পাৰ্চিংবই কৈ আছে তুমি এই পচা দেহাটোৰ ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতুৰ সন্তুষ্ট হেতু হয় তুমি কি কৰিছা? 1 বটল মদ খাইছা, 1 বটল মাংস খাইছা, খাই একদম ধুনীয়া মজগুল হৈ তুমি নাৰীৰ লগত ৰং ৰহস্য ধেমালি কৰি আছা। কিন্তু 1 বটল মদে এপোৱা মাংসই এগৰাকী নাৰীয়ে মৃতকৰ সময়ত আপোনাক সহায় কৰিব পাৰিবনে? আজি দেৱৰ্ষি নাৰদে পাৰ্চিংবই ৰজাক কোৱা মানে আমাক কৈ আছে, ৰজা তুমি তৰণৰ উপায় কিয় বিচৰা নাই? তৰণৰ উপায় বিচাৰা। তৰণৰ উপায় বিচাৰিলে আমি আত্মাক গতি দিব পাৰোঁ। আমাৰ আত্মাটো গীতাত অৰ্জুনক শ্ৰীকৃষ্ণই কৈছে ই চীনা যুগৰ নিচিনা,
এডাল হাবিত আছে আৰু এডাল হাবি পালে এইডাল এৰি থৈ গুচি যাব। তদু আমি জানি লোৱা উচিত সেই লোকসকল কালি মই মৃত্যু হ'লে আৰু এটা সাজা মই পামেই। মোৰ আত্মাৰ মৃত্যু নাই, আৰু জন্ম যিদিনাই হ'লোঁ সেইদিনাই মই মৃত্যুৰ কুপন এটা পাই থৈছোঁ। আমাৰ হাতত আছে মৃত্যুৰ কুপনটো। কিমান তাৰিখ, কোনদিনা, ৰাতি নে দিনত নে কিমানটা বজাত আমি যাব লাগিব, তাৰ কুপনটো আমাৰ হাতত আছে। আকৌ মৃত্যু হোৱাৰ লগে লগে আকৌ এটি কুপন দিব, ক'ত যায় জন্ম পাম। যদি ভাল কাম কৰি যোৱা যায় আমি ভাল জেগাত জন্ম পাম, আৰু যদি বেয়া কাম কৰি যাওঁ তেনেহ'লে আমি নৰকত আমাক মানে শাস্তি প্ৰদান কৰিব, হয়নে? গতিকে আমি এই কথাখিনি চিন্তা কৰাটো পৰম কৰ্তব্য হয়। আমাৰ সদায় শেষফালে মন কৰিছেনে, আমাক সদায় কালে লম দি আছে। কালে এই পাছৰ পিনে ধৰি কালে সদায় মানে খাম কৰি সুবিধা পাই চাই আছে। যিদিনাই সুবিধা পাব সেইদিনাই আমাক দংশন কৰিব, হয়নে? যেনেকৈ আমাক ফেঁচাই কৰিলে বুলি কয়, এঘৰ মানুহ বিপদ আপদ পাছৰ পিনে আহি আছে, সেই ঘৰত ফেঁচাই কুৰিয়াই দিব। হয়, আপোনালোকে পাইছে নহয়, ভূপেন হাজৰিকাৰ ভায়েকৰ নাম হ'ল জয়ন্ত হাজৰিকা। জয়ন্ত হাজৰিকাই গান এটা গাইছিল নহয়, মৰাউকি ৰাতি ফেঁচাই কুৰুলিয়াই, ঘৰ জেউতিৰ হাঁহি উমাই মৰুলিয়াই, আল্লাহ খাৰথি কৰাহে বান্দা, দেহৰো ভৰসা নাই মোৰ আল্লাহ, জীৱৰো তৰকনি নাই। দুনিয়া এদিনৰ, দুনিয়া দুদিনৰ, দুনিয়া এদিনৰ, দুনিয়া দুদিনৰ, দুনিয়া ফুলনি বাৰী, ধুনীয়া শৰীৰত দুৱাৰৰ শেষ নাই, দিন যায় নাহে যে ঘূৰি মোৰ আল্লাহ, দেহৰো ভৰসা নাই মোৰ আল্লাহ, জীৱৰো তৰকনি নাই। আমাৰ জীৱৰ তৰণি আৰু আমাৰ দেহাটো ভৰসা নাই, সদায় আমাক ফেঁচাই কুৰিয়াইছে, কোনদিনা যে এইটো দেহা মাৰিলে গুচি যাব, হয়নে গোসাঁনী? কওক নহয় যদি হয়। গতিকে প্ৰাচীনবৰী ৰজাক আজি দেৱৰ্ষি নাৰদে কৈছে, হেৰা ৰজা, তুমি আজি মোৰ পৰামৰ্শ লোৱা, মোৰ পৰামৰ্শ লৈ পাপ কৰ্ম মানে ত্যাগ দিয়া। যিবোৰ কৰ্ম কৰিলে সদায় পুণ্য সঞ্চয় হয়, আগলৈ আমি শান্তি পাম, সেই কৰ্মত তুমি আগবাঢ়ি যোৱা। সেইটোকে এতিয়া আমি উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলক আমি বুজাব লাগিব, যিবোৰ কৰ্ম কৰিলে আমাৰ পাপ জন্ম হয় সেইবোৰ কৰ্ম আমি ত্যাগ দিব লাগিব। যিবোৰ কৰ্ম কৰিলে আমাৰ পুণ্য সঞ্চয় হয় সেইবোৰ কৰ্ম আমি কৰি ল'ব লাগিব, হয়নে? সেইকাৰণে কিছুমান মানুহে কয় নহয়, কৰ্মই ধৰ্ম। আমি যদি জাতকে কৰ্ম নকৰে আপুনি ধৰ্ম কৰিব পাৰিব? আজি আপোনালোকে এইখন মহান ভাগৱত পাতিলে, ইয়াততো খৰচ আছে। যদি আপুনি কৰ্ম কৰি ধন দুটা নঘটেই এই ধৰ্ম কাম কৰিব পাৰিব? নোৱাৰে। গতিকে কৰ্ম আমি কৰিব লাগিব। সেই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকৰ কৰ্ম কি কি জানা? এক নম্বৰতে পিতৃ মাতৃক মৰম আদৰ চেনেহ শুশ্ৰূষা কৰা ল'ৰা ছোৱালী বা যুৱক যুৱতীসকলৰ এক নম্বৰ কৰ্তব্য। তোমালোকে ভগৱান কোনটো বিচাৰি ফুৰিবলগীয়া নাই। তোমালোকে জানি লোৱা উচিত, মোৰ জন্মদাতা পিতৃ মাতৃ আমাৰ ভগৱান বুলি যদি তোমালোকে শুদ্ধভাৱে ভকতি কৰা, সেইটো ভাল কৰ্ম। তাৰপাছত স্কুল কলেজ, সেই এটা ডাঙৰ কৰ্ম, তাত কোনেও ফাঁকি ফুকা নকৰিবা, হয়নে? স্কুল পঢ়াৰ বয়সটোত যদি কোনোবাই ফাঁকি ফুকা কৰে, আলা উদা কৰে, কৰ্ম নকৰে, তেনেহ'লে ভৱিষ্যতে তেওঁলোকে কেতিয়াও শান্তিৰে জীৱন যাপন কৰিব নোৱাৰে। মই অভিশাপ দিয়া নাই, কথাটো বুজাই দিছোঁ। গতিকে এই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে পিতৃ মাতৃৰ লগত আশ্ৰয় কৰি, পিতৃ মাতৃক ভক্তি কৰি সদায় কৰ্মত আগবাঢ়ক। কি কৰ্ম? এক নম্বৰ কৰ্মটোৰ নাম হ'ল শিক্ষা। শিক্ষাত যেতিয়া আপুনি আগবাঢ়িব তাৰ লগত জ্ঞান যাব, হয়। আৰু আপোনালোকে
ল'ৰা ছোৱালীসকলে ক'ৰবাত ভাগৱত হ'লে ভাগৱত শুনক, ভাগৱত শুনি ভাগৱতৰ পৰা দুটি জ্ঞান লওক। শিক্ষিত আৰু জ্ঞানী যেতিয়া আপুনি হ'ব, ইহকালে পৰকালে আপুনি য'তে যায় ত'তে শান্তিকে পাই আপুনি, হয়নে? স্বয়ং ভাগৱতে আমাক সিদ্ধান্ত দিছে। পুত্র ভার্যা পুষিব জীব বহুরণ এই পুরুষার্থ মন জাগে সর্বক্ষ মূলমতি সংসার পুর নিরন্তর ও আবে মোক কৃপা করি মুনি আজি প্ৰাচীন বহি ৰজা দেৱৰ্ষি নাৰদে কৈছে, এৰা ৰজা জ্ঞাস্থ আশ্ৰমইটো সদায় কপট জাক ভাজা পুত্ৰে পায় কৰে কলা ললাট। কাৰণ আমাৰ গাৰ্হস্থ ধৰ্ম হ'ল সংসাৰখনত ধন ধান পুত্ৰ ভাৰ্যা, তাৰমানে আমি তাতে ব্যাকুল হৈ আছোঁ, নহয়নে? পত্নীগৰাকীয়ে স্বামীৰ কাৰণে ব্যাকুল, স্বামীয়ে পত্নীৰ কাৰণে ব্যাকুল, পুত্ৰই পিতৃৰ কাৰণে ব্যাকুল, পিতৃয়ে পুত্ৰৰ কাৰণে ব্যাকুল ইত্যাদি। সেইকাৰণে আজি দেৱৰ্ষি নাৰদে কৈছে, জাক ভাৰ্যা পুত্ৰে পায় কৰে লত ঘট। সেই ৰজা ধন ধান পুত্ৰ ভাৰ্যাবোৰে আমাৰ লোকসকলক লতি ঘটিহে কৰি আছে, কেতিয়াও পুণ্য সঞ্চয় কৰিব সুবিধাকণ আমাক দিয়া, হয়নে? আৰু এটা শুনা, পুত্ৰ ভাৰ্যা পুষিব আৰ্জিব বহু ধন এই পুৰুষাৰ্থ মন জাগে সৰ্বখন। এতিয়া দেশখনত 60% মানুহেই কেৱল সন্ধান লাগে, নিজৰ পৰিয়ালবৰ্গক কেনেকৈ ভালদৰে চলায় এই 60% এই ধান্দাতে ব্যাকুল। মাত্ৰ 40জনে কিন্তু ইয়াত ব্যাকুল হোৱা। ধন ধান পুত্ৰ ভাৰ্যা আপোনাক লাগিব, কিন্তু 2 নম্বৰ যিসকলে 1 নম্বৰত ঈশ্বৰক দি আছে, সেইটো আমাৰ কৰ্তব্য। আৰু যিসকল লোকে কেৱল মায়াতে মজি আছেই, আজি আপোনালোকৰ নলবাৰী জিলা বা নলবাৰী টাউনতে 2 কঠা মাটি লোৱাৰ পাছত আৰু 4 কঠা কেনেকৈ ল'ম, 2টা বিল্ডিং বনোৱাৰ পাছত আৰু 4টা বিল্ডিং কেনেকৈ বনাম, দিন ৰাত তেওঁলোকে ইয়াতে পাগল হৈ আছে। ভগৱন্তক যে অকণমান ভাবি আমি সৎ কাম কৰিব লাগে, তাক আমি পাহৰি নহয় বাৰু। গতিকে আজি হে ৰজা তুমি চিন্তা নকৰিবা। তেতিয়া আজি প্ৰাচীন বহি ৰজাই কৈছে, মোৰ সমতি সংসাৰত ফুৰ নিৰন্তৰ আবে মোক কৃপা কৰি উপমুনি বৰ। সেই দেৱৰ্ষি নাৰদ, আজি আপুনি যিকণ কথা ক'লে এইকণ কথা বহু সত্য কথা। মই সংসাৰখনত যাক লৈ পাগল হ'ব লাগে আমি তাক লৈ পাগল হোৱা নাই, যাক লৈ পাগল হ'ব নালাগে আমি তাক লৈ পাগল হৈ আছোঁ। গতিকে আপুনি অকণমান মোক পৰামৰ্শ দিয়ক, হয়নে? আজি দেৱৰ্ষি নাৰদৰ চৰণত পৰি প্ৰাচীন বহিয়ে কাবৌ কৰিছে। সেইকাৰণে আমি দেৱৰ্ষি নাৰদক এতিয়া ক'ত পাম? আমি সকল প্ৰাচীন বহি ৰজা, আমি কাক কাবৌ কৰিব লাগিব? গুৰুৰ ওচৰত আশ্ৰয় ল'ব লাগিব। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰুদেৱ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। অজ্ঞানত তিমিৰান্ধৰ্য জ্ঞানঞ্জনং শলাকয়া চৈখুই উন্মলিতং যেন তস্मै শ্ৰী গুৰুৱে নমঃ। গুৰু লোৱা মানে আশ্ৰয়, আশ্ৰয় মানে পৰিচয় হোৱা, পৰিচয় মানে নিশ্চয় হোৱা। তাৰমানে আমি খাটাং এই পথটোৱে গ'লে গৈ নলবাৰী পামগৈ, এই পথটোৱে গ'লে গুৱাহাটী পামগৈ, বা এই পথটোৱে গ'লে জাৰ্মান জাপান আমেৰিকা পামগৈ। গতিকে আমাক কৈছে সুদৃঢ় বিশ্বাসেৰে সৈতে আপোনাসকলে গুৰু মানি ঈশ্বৰৰ নামত অগ্ৰাধিকাৰ যদি লয়, তেনেহ'লে আপোনালোকৰ 2টা কাম হ'ব, ধন ধানো হ'ব, পুত্ৰ ভাৰ্যা হ'ব, ভগৱান সন্তুষ্টত যায়, হয়নে? আমাক ভাগৱতে কি কৈ আছে? আমি প্ৰথমে কোনে ভাল পোৱা মানুহ এজন হ'ব লাগিব? ভকতে ভাল পোৱা। ভকতে ভাল পোৱা মানুহ হোৱাৰ পাছত কোনে ভাল পাব? ঈশ্বৰে ভাল পাব।
ঈশ্বৰে ভাল পোৱাৰ পাছত আমাক কি দিব? ধন ধান পুত্ৰ ভাইৰা চব বহু ভগৱন্তৰ ভাণ্ডাৰটোত আছে। সেইকাৰণে ডাকৰ বচনে কৈছে ভকতে ভাল পায় যাক ঈশ্বৰে ভাল পায় তাক, ঈশ্বৰে ভাল পায় যাক ধনে ভাল পায় তাক। ঈশ্বৰে যেতিয়া আপোনাক ভাল পাব আপুনি ধন ধান বিচাৰি পাগল হ'ব লাগে না। কিমান খাব, কিমান পিন্ধিব, কিমান খৰচ কৰিব নোৱাৰিব। ভগৱন্তে কৈছে মোৰ নাম এটা কৃপা খাব, মই ভাল পোৱা কৰ্ম যিসকল লোকে কৰে তাক মই 4খন হাত আছে, শংখ চক্ৰ গদা পদ্ম ধৰি থকা 4খন হাতে মই যেতিয়া ঐশ্বৰ্য বিৰোধী তাক প্ৰদান কৰি থাকিম, সি 2খন হাতে কি থুপিয়াবলৈ পাৰিব, খাইবলৈ পাৰিব নোৱাৰে। গতিকে আমি ভগৱন্তক 1 নম্বৰ স্থান দিব লাগিব। আজি দেৱৰ্ষি নাৰদে পাৰ্চিন বহি ৰজাক বুজোৱা মানে আমাক বুজাই আছে। আমিও একোটি একোটি পাৰ্চিন বহি ৰজা দুই ৰাজাৰ বচন শুনি আনন্দ মনত জানিল বৈৰাগ্য হইলে কৰ্ম যোগ বলে মৰা পহু আকাশ আনি নিৰ্পতিক চাই মুনি বুলিলন্ত বাহানি দেশ দেশ মহাৰাই ভ্ৰমে আকাশত সজে বধি আছে তৈ পশু যত জগত হাতত ধৰিয়া খৰ পৰশু কুঠাৰ সমৰণক বাট চাই আচৰিত মাৰ। আজি দেৱৰ্ষি নাৰদে পাৰ্চিন কৰি ৰজাক কৈছে, হেৰা ৰজা তুমি বহুতবাৰ যজ্ঞ কৰিলা, কেৱল যজ্ঞত কি লক্ষ লক্ষ পহু বাঘ সিংহ বৰাহ মাৰিলা, মাৰি কেৱল সকলোৰে লগত খানা পিনা মদ মাংস পৰা আদি কৰি তাতেই তুমি ব্যস্ত হৈ আছা। সেইবোৰ মাৰি যে তুমি ফুৰিছা, তোমাৰ পাপ লগা নাইনে? তেতিয়া পাৰ্চিন বহি ৰজাই কৈছে সেইবোৰ পাপ বুলি মই ভাবাই নাই, কেৱল খুব খাব লাগে, পহু মৃগ বৰাহ মাৰি খাব লাগে আৰু পাপ বুলি ভবাই নাই, হয়নে? এতিয়া দেৱৰ্ষি নাৰদে আজি যুগৰ বলে আকাশৰ ফালে দেখুৱাই দিছে যে ৰজা তুমি এই পথে চোৱাচোন কি দেখা। তেতিয়া দেখেই তেওঁ যিমানবোৰ হাজাৰ হাজাৰ পহু মৃগ বৰাহ মাৰিলে আগতে সকলোৱে এখন এখন কোনোৱে দা, কোনোৱে কুঠাৰ, কোনোৱে জাঠি লৈ চব সেয়া ৰজা তুমি যিমানবোৰ পক্ষী মৃগ পশু পক্ষী মাৰিলা আটাইবোৰ চোৱা ইয়াতে লিখন আছে, লিপিবদ্ধ হৈ আছে। তুমি যিমান হাজাৰ হাজাৰ মাৰিলা কেৱল তুমি নাৰী, কেৱল তুমি মদ, কেৱল তুমি মাংস, এই 3টা বস্তুতে যে তুমি মজি আছিলা চোৱাচোন চোৱা, আজি দেখুৱাই দিছে। সেইটো আমাক কৈছে প্ৰাচীন বহি ৰজা আমিও যদি তেনেকুৱা জীৱ কিছুমান হত্যা কৰি থোৱা যায়, আমাকো তেনেকৈ দা কুঠাৰ লৈ লৈ তেওঁলোকে তাৰ পৰা বাট চাই থাকিব। কথাটো বুজিলে? হয়, ৰেহাই নাই। মই যদি কোনোবা এটাক এঘাত দি থৈছোঁ, এদিন তেওঁ মই যোৱা সময়ত এঘাতেও মাৰিব। মই যদি কাৰোবাক এহান দি থৈছোঁ, মই যোৱা সময়ত তেওঁ এদিন মোক এহান মাৰিব। এই কথাটো উপলব্ধি কৰিব লাগিব এতিয়া আমি এই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলক আমি বনাব লাগিব। যিকেইটা মৃগ পহু বৰাহ আজি প্ৰাচীন বহি আগতে মাৰি মদ মাংসৰ লগত খাই নাৰীৰ লগত ফূৰ্তি কৰি আছিল, সেইসকলে আজি দা কুঠাৰ লৈ ৰখি আছে। প্ৰাচীন বহি ৰজা আহা, তুমি মোক প্ৰথম জাঠিৰে হানি মাৰিছিলা, প্ৰথম দাৰে খুচি মাৰিছিলা, ইটোৱে কৈছে মোক কুঠাৰে খুচি মাৰিছিলা,
মই এঘা দিবাই গৈছোঁ। এইবোৰ সকলো প্ৰাচীন বহি ৰজা আজি দেৱৰ্ষি নাৰদে দেখুওৱা মানে আমাক কৈ আছে আমিও প্ৰত্যেকে একোটা একোটা প্ৰাচীন বহি ৰজা, হয়নে? গতিকে আমি উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলক এইকণ কথা আগবঢ়াই দিছোঁ। আপোনালোকে বেয়া কাম নকৰিব, বেয়া কাম কৰিলে পাপ। সেইকাৰণে গংগাৰ পাৰত শুকদেৱক পৰীক্ষিতে কৈ আছেই, গুৰুদেৱ মোক অকণমান বুজাই দিয়কচোন, কি কি কৰ্ম কৰিলে পাপ জন্ম হয় আৰু কি কি কৰ্ম কৰিলে পুণ্য সঞ্চয় হয়, কি কি কৰ্ম কৰিলে এই পৃথিৱীখনত শান্তি পায়, কি কি কৰ্ম কৰিলে এই পৃথিৱীখনত অশান্তি আৰু দুখতে দিন যায়, এইকণ কথা বুজাই দিয়ে। এতিয়া এইকণ কথা আকৌ আমি কাক বুজাব লাগিব জানে? এই উঠি অহা যুৱক যুৱতী ল'ৰা ছোৱালী প্ৰজন্মসকলক আমি বুজাব লাগিব। কাৰণ আমি সকলোৱে আমি মৃত্যু হৈ চলি যাম, সেইসকলে এই দেশখন ৰাখিব লাগিব নহয়, নহয় বাৰু? এতিয়া যিবোৰ ল'ৰা ছোৱালী এইবোৰ আমাৰ কি? আমাৰ ভৱিষ্যত। আমি মৰাৰ পাছতো তেওঁলোকে এই পৃথিৱীখন শান্তিৰে যদি স্থাপন কৰি থাকে, আমি মৰিলেও আমাৰ আত্মাই আমি গতি পাওঁ। আৰু যদি এই ল'ৰা ছোৱালীসকল যদি যুৱক যুৱতী সকলো অত্যাচাৰী অজ্ঞানী হয়, পাতকী হয়, এই পৃথিৱীখনে শান্তি পাবনে? নাপায়। আকৌ আমি আহি পেলাই শান্তি পামনে? নাপাম। আজি এটা ভাগৱত অনুষ্ঠান, যিসকল লোকে, মোৰ ঘৰ আপোনালোকে জানে নহয়, মোৰ ঘৰ হ'ল মৰিগাঁও, হয়। আজি ইউটিউবত ব্যাখ্যা শুনি বা চাই সেইসকলে মোৰ লগত যোগাযোগ কৰি আজি ইমান দিনৰ পৰা ধৰি আজি আনিলোঁ। আৰু কত ভাগ্য আহি মই আপোনাসকলক সংগ পালোঁ। মোৰ পৰা যদি আপোনাসকলে দুটি কথাৰ উপকাৰ পায়, আপোনালোকৰ পৰা যদি দুটি কথাৰ সহায় মই পাই যাওঁ, তেনেহ'লে সেই দুটি কথাই আমাৰ জীৱনত বহুত কাম কৰিব, হয়নে বাৰু? কাৰণ আপোনালোকৰ দেশ নেদেখা দেশখনত মই আহি পাইছোঁ। গতিকে মোৰ এটা লাভ হ'ব, আপোনালোক বয়সস্থ সকলতকৈ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলক যদি মই ভাল জ্যোতি জ্ঞান দি থৈ যাব পৰা যায়, নিশ্চয় মোৰ আশা ইমান কষ্ট কৰি আশা লাভ হ'ব। আৰু যদি ল'ৰা ছোৱালীসকলে মোৰ বাক্যত যদি কোনেও জ্ঞানী হ'ব নোৱাৰিলে বা মই তেনে কথা ক'ব নাজানিলোঁ, তেনেহ'লে মই যেনিবা দুদিন তিনিদিন চাৰিদিন কষ্ট কৰি আহি আছোঁ আৰু এই ফল নহ'ব মোৰ। গতিকে মই যৎপৰো নাস্তি চেষ্টা কৰিম। সেই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে কান্দি ভাগৱত শুনক, নিশ্চয় আমাৰ কথাৰ পৰা আপোনাসকলে এই দুনীয়াখনত সহায় পাব। মানে এই দুনীয়াতে নহয়, ইহকালে পৰকালে আপোনালোকে য'তেই জন্ম ল'ব ত'তেই শান্তি পাব, হয়নে? শান্তি বুলি কয় বস্তু এটাহে আমাক লাগে, আমাক কি লাগে কওক, হয়নে গোসাঁই? শান্তি একদম। কিন্তু মন কৰিব, ৰৌ মাছৰ ভাত খাই আছে, সি ৰৌ মাছৰ ভাত খালে শান্তি থাকিব পাৰেনে? নোৱাৰে। কোনোবাই লাই শাকৰ ভাজিয়ে ভাত খাই সি মহা শান্তি আছে, হয়নে? কোনোবাই ৰৌ মাছৰে ভাত খাই পেলাই আকৌ ৰাতি ঘৈণীয়েকৰ কাজিয়া লাগি শান্তি নোহোৱা হৈ আছে, হয়। গতিকে আমি এসাঁজ কমকৈ খাম, এটা কমকৈ খাম, তাত আপত্তি নাই, কিন্তু আমাক লাগে জন্মে জন্মে শান্তি। জন্মে জন্মে আমি শান্তি লাভ কৰা সুবিধা এটা যদি আমি আপোনালোকৰো লাভ হ'ব। আমাৰ অধমক ইমান যত্ন কষ্ট ফোন কৰি 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 আপোনালোকসকলে আনিছে। যদি আমাৰ কথাবোৰ আপোনালোকসকলে কাণ দি আমাৰ কথাবোৰ দুটি কথা যদি যুৱক যুৱতীসকলে মানি লয়, তেনেহ'লে আমাৰো লাভ হ'ব। আৰু যদি কোনেও একো কথা মানি নলয়, তেনেহ'লে মই ইমান কষ্ট কৰি অহা লাভ হ'বনে বাৰু? নহ'ব। গতিকে সেই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, মই ভাগৱতৰ জৰিয়তে সকলোকে কাবু কৰিছোঁ। মই ভাগৱতৰ ব্যাখ্যা দি কৰি যাম। এয়া যৎপৰো নাস্তি, আপোনালোকে দুই এটা কামৰ ৰখাওক, ৰখাই লৈ ইহকালে পৰকালে নিশ্চয় আপোনালোকক শান্তি ঈশ্বৰে দিব দিব দিব। দশন চব আয়ে কোকে আজৰ কেশ অশোক ভূৰৱে হাতে ধৰিয়াই অহে কাতন্তে পাই লেকে যত দুখ তাকচ মৰি হাৰি হাৰি
হইয়া রহি আছে করি মরি তুমি যেতিক্ষণে স্বর্গে চলি যাই বেরি হবে মারিবে কুঠার খাও খণ্ড খণ্ড করিবে তোমার শৰীৰ বম্বালে শৰীৰ থাকি বহিবেৰু থিৰ এতিয়া দেখুৱাইছে দেৱৰীহী নাৰদে ৰাজা চোৱা এইপিনে এশাৰী দা কুঠাৰ মানে যন্ত্ৰ জাঠি জোং লৈ সকলোবোৰ ৰৈ আছে এইবোৰ যে ৰৈ আছে কাৰ কাৰণে ৰৈ আছে কৈছে তোমাৰ কাৰণে সকলোৱে কৈ আছে প্ৰাচীন বহি ৰজা আহিলে মই এইডালে এখোজ তুলি কোনোবাই এগৰাকী নাৰী হয়নে নাৰীৰ মৃগয়ে কান্দি আছে অকালতে মোৰ স্বামীটো মানে এই প্ৰাচীন বহি ৰজাই মাৰিলে গতিকে আজি এই কুঠাৰখনে তাক এঘাত দিম ধুই মোৰ গোটেই জীৱনটো ধ্বংস কৰি থৈ গ'ল কোনোবাই এটাই আকৌ কৈ আছে কি মোৰ পত্নীগৰাকী অকালতে মাৰি লৈ গৈছে গতিকে আজি মই তাক মানে ইয়াৰ পুতক তুলিবি দেখিছেনে ৰজা যেতিয়া প্ৰাচীন বহি ৰজাক আজি দেৱৰ্ষি নাৰদে এইবোৰ যুগবলৈ দেখুৱাই আছে প্ৰাচীন বহি ৰজাই চাওঁতে যাওঁতে তেওঁৰ হৃদয়খন কঁপি উঠিছে বাপৰে বাপ হয় গাটো কঁপি আছে তেনেহ'লে মোৰ জীৱনত কি ভুল কৰিছোঁ যেতিয়া মন কৰক পাপৰ ভিতৰত আটাইতকৈ কি পাপ ডাঙৰ নৰ হত্যা পাপ নহয় সেইকাৰণে ব্ৰহ্মাই ৰত্নাকৰ দৈত্যক হিচাপ দিছিল নহয় 100 পশুবধে যত পাপ হয় 1 নৰ হত্যা পাপ তাৰ সম হয় 100 শত্ৰুবধ কৰে যে ই জন এক ধেনু বধ পাপ তাহাৰ সমান 100 ধেনু বধ কৰে যে ই জন এক নাৰী হত্যা পাপ তাৰ সমান 100টা কুকুৰ চিগাৰ গাহৰি মাৰিলে যি পাপ হয় এটা মানুহ বধ কৰিলে সেইটো পাপ হয় আকৌ 100জন মানুহ মাৰিলে যিমান পাপ হ'ব এটা গৰু যদি কোনোবাই মাৰি পেলায় তাৰ সিমান পাপ হ'ব আকৌ 100টা গৰু মাৰিলে যিমান পাপ হ'ব এগৰাকী আপোনালোকৰ নিচিনা গোসানী নাৰীসকলক এগৰাকী নাৰী যদি কোনোবাই বধ কৰে তাৰ কিমান পাপ হ'ব কিমান পাপ হয় তেনেহ'লে আজি মন কৰক আপুনি টিভিটো চাওক ক'ৰবাত পাব নাৰী হত্যা ক'ৰবাত পাব নৰ হত্যা হা এই উঠিবা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে ভাগৱত শুনক কোনো জন্মে নৰ হত্যা কৰাৰ বাঞ্ছা নকৰিব কোনো জন্মে নাৰী হত্যা কৰাৰ বাঞ্ছা নকৰিব হয়নে নৰ হত্যা নাৰী হত্যা বা এইবোৰ পাপে কি কৰিব জানে এইটো জন্মতে নহয় শান্তি 100 কোটি 200 কোটি জন্মটো আপুনি ক'তো শান্তি নাপায় আপোনাৰ বিন্ধি ফুৰিব তাৰ এটা প্ৰমাণ এই আজি ছমাহ হৈছেনে নাই তেনেকুৱাত মানুহ এজন ঢুকাইছে আমাৰ মৰিগাঁও জিলাত তেওঁ পাছত এতিয়া কৈছে বহুত নৰনাৰী মাৰিছে তাৰপিছত কি হ'ল কিছুদিনৰ আগৰ পৰা তেওঁ ভাত খাব নোৱাৰে সকলোবিলাক তেজ দেখি নৰ হত্যা দেখি বিষ্ঠা দেখি ইত্যাদি দেখি বিচনাতে পৰি কিমান বছৰ থাকি মৃত্যুবৰণ কৰিছে চাওক ৰেহাই পালেনে তেওঁতো কোনেও জানা নাই এই এতিয়া তেওঁ সকলোখিনি কৈ থৈ গুচি যাব বাধ্য থাকিবই গতিকে খান্দিয়ে থাকিব হয়নে খুন্দিয়াই থাকিব গতিকে বাপে বাপকো নেৰে সেই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে এদিন এটা প্ৰমাণ কৰিবচোন ৰাতিপুৱা পিতৃক বা মাতৃক খুব আঘাত পোৱা কথা এটা কৈ দিব
পিতৃ মাতৃয়ে দুখ পালে চকু পানী উলিয়াই দিব তাৰপাছত দেখিব সি কাকো নকয় কিন্তু দিনটো ক'তো শান্তি নাপায় হয়নে তাক হানি ফুৰিব হৃদয় কি কৰিলোঁ মই কি কৰিলোঁ মই হয় এই তদু বেয়া কামৰ প্ৰতিকাৰ সেইটোৱে আমি শান্তি বুলি কোৱা বস্তুটো ক'তো নহয় আৰু যদি যাৰ গাত এইবোৰ দুখ নাই সি ৰাতি যদি লাই শাক বেঙেনা পুৰি ভাতো খায় সি আৰামত টোপনি যায় চিন্তা নাই তাৰমানে হয় আকৌ চিন্তা কৰিব নালাগে যিবোৰে অন্যায় অসৎ কৰ্ম কৰি গৈ আছে ৰাতি বাগৰ মাৰি মাৰি উৎসৱ খাই উঠিব বাগৰ মাৰি মাৰি উৎসৱ খাই উঠিব প্ৰমাণ কৰিব হয়নে আজি দেৱৰ্ষি নাৰদে প্ৰাচীন বহিৰতাক বুজোৱা মানে আমি এতিয়া বুজাব লাগিব আমাৰ উঠি অহা যুৱক যুৱতীসকল আপোনালোক প্ৰাচীন বহি মই কৈছোঁ আপোনালোকে আজি মোৰ বাণী কেইটামান শুনি লওকচোন তেনেহ'লে চিৰদিন য'তে যাব ত'তে শান্তি পাব এতিয়া আমাক কিছুমান মানুহ মন কৰিছেনে এই তোৰ কি হৈছে এতিয়া আজি মনটো বেয়া কাটো কি কাৰণ সি কি ক'ব জানে নাই ভাল ভাল কিন্তু বেয়া তাক কোনোবা এটা হানি আছে কল লগে লগে যাই পে উঠছি কল লগে লগে যাই পে উঠব হয় হয়নে বাৰু এইটোৱে গতিকে আমাক কৈছে আমি এতিয়া সৰু সুৰা ল'ৰা ছোৱালী নাতি পুতিসকলক আমি জ্ঞানী বনাব লাগে জ্ঞানী বনালে আমাৰ জন্ম ধৰা সাৰ্থক হ'ব ভগৱান মাধৱদেৱে লেখা নাই যাৰ পুত্ৰ সবে ঐত হৰিত শৰণলয়া হৰি গুণ গাৱে শুদ্ধ ভাৱে দধি দুগ্ধ ঘিত মধু নদীৰ জল কপিয়া পিতি গণে পিতি পাৱে দেখিছেনে যাৰ নাতি পুতিসকলে সৎ হ'ব জ্ঞানী হ'ব হৰিনাম হৰি কীৰ্তন গাই ফুৰিব তেওঁলোকৰ আটা পিতাসকল এনেই বৈকুণ্ঠক চলি গৈ থাকিব আপোনালোকে বৈকুণ্ঠক যাক বুলি পেলাই ক'ব নালাগে এনেই যাব আকৌ কোনোবাই পিতৃ মাতৃসকলক এই আমাক আশীৰ্বাদ এটা কৰক আৰু বুলি ক'ব নালাগে তেওঁলোকে যেতিয়া আমাৰ পৰা শান্তি পাব আশীৰ্বাদ এনেই হয়নে গোসাঁই আজি যদি মই আপোনাক ভাল পাইছোঁ তেনেহ'লে আপোনাক কল্যাণ আপোনাৰ আপুনি আহিব আৰু যদি মোক আপুনি ভাল পাইছে আপোনাৰ আপুনি আহিব সুখী হওক ভাল বাক্য এটা আহিব নহয় আৰু যদি মই আপোনাক ভাল লগাব পৰা নাই বেয়াহে লগাই আছোঁ আপোনাৰ মুখত আহিব নেকি ভালটো নাহে বেয়াটোহে গতিকে এই কথাখনকে আজি আমাক ভাগৱতে বৰ ধুনীয়াকৈ বুজাই আছে গোবিন্দ খাৰবিহে শৰীৰত পাইবা বৰ বেথা শুনাৱাতো পুৰতন পুৰঞ্জন নৃপতিৰ চৰিত্ৰ বিশেষ সাৱধানে শুনা তাকো কহিবনি আছিলন্ত নিৰপয়েক নামে পুৰাণ জন থাকিল ধৰণী খানো যাৰ গুণ গৌণ তাৰ এক মিত্ৰ আছে অভিজ্ঞাত নাম নহয় বিফল যাৰো বাঞ্ছিতাৰ্থ কাম যত কৰ্ম কৰে তাক কেহ নজানই বিচাৰে নি গুণৰ আশ্ৰয় আপোনাৰ অনুকূল
নগর চাহিয়া পৃথিবী মধ্যত সিটো ফুৰে বিচাৰিয়া। এতিয়া অঁ এই কথা কম আজি প্ৰাচীন বহি ৰজা দেৱৰ্ষি নাৰদে কৈছে, হেৰা ৰজা, মই তোমাক আখ্যান এটা কওঁ, বহুত যুগীয়া পৌৰাণিক আখ্যান এটা কওঁ। এই আখ্যানটো তুমি ভালদৰে শুনিবা। তাৰমানে পুৰঞ্জন নামে এজন ৰজা আছিল। এই পুৰঞ্জন ৰজানো কি হ'ল, কেনেকুৱা দুৰ্গতি হ'ল বা কেনেকুৱা সুগতি হ'ল, কিমান অশান্তি পালে বা কিমান দুখ পালে বা শান্তি পালে, আটাইকণ কথা তোমালোক কৰি অতি পৌৰাণিক কথা তুমি কাণ দি শুনা। তাৰমানে তেতিয়ালৈ অৰ্থাৎ প্ৰাচীন বহি ৰজাই দেৱৰ্ষি নাৰদৰ কথাখিনি যদিও বিশ্বাস কৰিছে মানি ল'ব পৰা নাই। বাদ দিয়া, কোনোবাই দা কথা লৈ ৰখি আছে মানা নাই। সেইকাৰণে দেৱৰ্ষি নাৰদে আকৌ এটা আখ্যান ক'ব ওলাইছে। তুমি শুনা, পুৰঞ্জনৰ আখ্যানটো মই আজি তোমাক ভালদৰে কৈ যাম, হয়নে? গতিকে এতিয়া পুৰঞ্জন, এতিয়া আকৌ আমি পুৰঞ্জনৰ আখ্যানলৈ যোৱাৰ লগে লগে আমিও জানিব লাগিব আজি আকৌ এটা পাঠ পাম এতিয়া পুৰঞ্জন, হয়নে? গতিকে সেই লোকসকল বংগৰ দেশৰ চৈতন্যদেৱে লিখিছে ভজনত, ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না, চাৰ মধ্যে মাংসেৰ জোল, চাৰ কামিনীৰ কুল, বুঢ়াং নিতাই হৰি হৰি বুল। কম ধুনীয়া কথা লিখিছেনে, হয়নে? গতিকে আমি এইখন সংসাৰত আমি নিজে নিজে জনা হৈ থাকিলে নহ'ব, আমি আনৰ পৰাও দুটি কথা আমি জ্ঞান ল'ব লাগিব। মই মৰিগাঁৱতে থাকি মই সকলো কথা জানো বুলি ক'লে নহ'ব। আজি আপোনাসকলৰ মাজত পাইছোঁ, আপোনাৰ সকলো দুটি ভাল জ্ঞান মই লৈ যাব পাৰিব লাগিব। আৰু মোৰ পৰাও আপোনালোকে যদি ভাল জ্ঞান দুটি বা ভাল বস্তু দুটি ৰাখিব পাৰে তেনেহ'লে কামত আহিব, হয়। আৰু যদি মই আপোনাসকলৰ মাজত আহিছোঁ, মোৰ পৰা যদি এইটো ৰাখিব নোৱাৰে তেনেহ'লে আপোনালোকে কাম মানে ভাগৱত এইপিনে শুনিলে এইপিনে গুচি গ'ল, কামত নাই। গতিকে ইয়াৰ দ্বাৰা নিশ্চয় আপোনাসকলে এদিন উপকৃত হ'ব। আমাৰ এদিন বিচাৰ হ'ব নহয়, হয়নে গোসাঁই? বিচাৰ হ'ব। কোনদিনা বিচাৰ হ'ব? আমি যেতিয়া শেষ দিনা শেষ বিচনাত পৰিম সেইদিনা আমাৰ বিচাৰ হ'ব। এতিয়া আমি ভাওনাহে কৰি আছোঁ, এয়া ভাওনা কৰি আছোঁ। আপোনালোকে পাৰ্ট এটা পাইছে, আমি এটা পাৰ্ট পাইছোঁ, আমি চবেই ভাওনা কৰি আছোঁ। ভাওনা শেষ যৱনিকা দৃশ্য এটা এদিন হ'বগৈ। সেই যৱনিকা দৃশ্যটোত যোনে জয় পতাকা উত্তোলন কৰিব পাৰিব সেইদিনাহে আমাৰ চিন আহে। সেইকাৰণে আমাক কৈ যে এই লোকসকল মহাভাৰতৰ যুদ্ধখন চাই আপোনালোকে কেনেকুৱা পায়, দ্ৰৌপদীক বস্ত্ৰহৰণ কৰা দেখি আপোনালোকে কেনেকুৱা পায়, হয়নে? এই মহাভাৰতৰ যুদ্ধখন আমি বিশ্বত বিচাৰি ফুৰিবলগীয়া নাই, আমি দেহতে বিচাৰি চাওঁচোন। তেনেহ'লে মানে পাঁচ পাণ্ডৱ কোন জানে? আমাৰ প্ৰত্যেকৰে নিজা নিজা দেহত যে শীত, তপ, তেজ, মূৰ, বম পাঁচটা ভূতৰে তৈয়াৰ নহয় গোসাঁই। এই পাঁচটা ভূতেই পাঁচ পাণ্ডৱ। আৰু পাঁচ পাণ্ডৱে কাক খুৱাই ল'লে? সপ্তৰথী কৃষ্ণ, সপ্ত ঔষধি। এই সপ্ত ঔষধি আমাৰ প্ৰত্যেকৰে নিজা নিজা দেহতে আছে। শুক্ৰ, শনি, মেদ, মাংস, অস্থি, মজা, চৰ্ম, হয়। আৰু তেওঁৰ কাক খুৱাই ল'লে? সাৰথী কৃষ্ণক ল'লে। আৰু কৌৰৱসকল আমাৰ প্ৰত্যেকৰে নিজা দেহতে দুটা যে ইন্দ্ৰিয়, তাৰ লগত যে এটা মন আছে, মনে হ'ল দুৰ্যোধন, এয়া একাদশ ঔষধি কৌৰৱ। আৰু তেওঁলোকে কাক সাৰথী ল'লে জানে? নাৰায়ণী সেনা, হয়। আমাৰ প্ৰত্যেকৰে নিজা দেহতে 3333 দেৱতা আছে যে, সেয়া নাৰায়ণী সেনা, যাৰ যুদ্ধ চলি আছে, হয়। যিসকল লোকে কৃষ্ণক সাৰথী পাতি লৈ যুদ্ধ কৰি আছে, এদিন সেইসকলে জয় পতাকা উত্তোলন কৰিব।
আৰু যিসকলে নাই নেখানা খাৰধি পাতি লৈ যুদ্ধ কৰি আছে এদিন তেওঁলোকৰ ৰূপভংগ হ'ব, পৰাজয় হ'ব। হয়, গতিকে আমাৰ প্ৰত্যেকৰে নিজা নিজা দেহতে কৃষ্ণ আছে, চৈধ্য ফাঁকি লয়া দেহ আছে দামোদৰ, ধান দিবা নৰিবা শুনা কলি নৰ। এই পৰম প্ৰভু খাৰধি পাতি যদি আমি এই পৃথিৱীখনত যুদ্ধ চলাই থকা যায় এদিন আমি যুদ্ধত জয় হওঁ। এয়া আমি যুদ্ধ কৰি আছোঁ, কুৰুক্ষেত্ৰ মহাৰণ 18 দিনৰ যুদ্ধ কৰি আছোঁ। ৰাতিপুৱা শুই উঠিছোঁ আৰু যুদ্ধ, ৰাতিপুৱা শুই উঠিছোঁ আৰু যুদ্ধ, কেৱল যুদ্ধ। ধন ধান পুত্ৰ ভাৰজাক পালন কৰিব লাগিলে যুদ্ধ। যিসকলোকে কৃষ্ণক খাৰধি পাতি লৈ যুদ্ধ কৰি আছে এদিন লাখ বিচনাত জয় পতাকা উত্তোলন কৰিব। আৰু যিসকলে নাই নেখানা খাৰধি পাতি লৈ যুদ্ধ কৰি আছে এদিন পৰাজয় হ'ব। গতিকে আমি কাক খাৰধি পাতিব লাগিব? পৰম প্ৰভু ভগৱন্ত দেৱকী নন্দন দেৱ কৃষ্ণ, নহয়নে? এতিয়া কীৰ্তনৰ প্ৰথম স্বৰূপটোতে দেখা নাই কৃষ্ণায় বাসুদেৱায় দেৱকী নন্দনায় চ নন্দ গোপ কুমাৰায় গোবিন্দায় নম নম পংকজ নভায় নম পংকজ মালিনী নম পংকজ নেত্ৰাই নমস্তে পংকজাংঘৰে বসুদেৱ সুতং কৃষ্ণং কংস চন্দ্ৰ মদনম দেৱকী হৃদয়ানন্দম কৃষ্ণম বন্দে জগদ্গুৰু মূকং কলতি বাচালং পংগু লংঘায়তে গিৰি যত কৃপা তমং বন্দে প্ৰমাণ্ড মাধৱ মাধৱ। এই ভাগিটো শেষ পাৰি কি লিখিলে? মূকং কলতি বাচালং পংগু, তাৰমানে হে প্ৰভু দেৱকী নন্দনদেৱ কৃষ্ণ, মই এটা পংগু, মই এটা বিকালংগ, কিন্তু পংগু হৈও মই পৰ্বত বগাবৰ কাৰণে আগবাঢ়ি আহি আছোঁ। যত কৃপা তমহং বন্দে প্ৰমাণ্ড মাধৱ মাধৱ, যদি আপুনি অকণমান কৃপা কৰে তেনেহ'লে মই পংগু হৈ এদিন পৰ্বত বগাব পাৰিম, হয়নে? আৰু যদি আপুনি কৃপা নকৰে মই সুস্থ হ'ব